শিখা শৰ্মা এনেকুৱা এগৰাকী মহিলা যিগৰাকীৰ মানসিক সন্তুলন নাই, স্থিৰতা নাই। মই পাগল বুলি ক'বলৈ যোৱা নাই। তেওঁ মানসিকভাৱে অস্থিৰ এগৰাকী মহিলা আৰু নিজক জনপ্ৰিয় কৰিবৰ কাৰণে তেওঁ সমাজখনক অস্থিৰ কৰিব বিচাৰে। এইগৰাকী মহিলাই কেতিয়াবা আজমলৰ কোলাত উঠে, কেতিয়াবা তেওঁ হিমন্তৰ পাৰ্টিত যায়, কেতিয়াবা তেওঁ মমতা বেনাৰ্জীৰ মৰম বিচাৰে ৰিপুণ বৰাৰ লগত যায়, কেতিয়াবা তেওঁ মিয়া ভাল পায়, মিয়াক একেবাৰে ওপৰত কোলাত তুলি লয়। তাৰপিছত কেতিয়াবা তেওঁ হিন্দুক ভাল পায়। তেওঁনো কোনটো কি, তেওঁ আদৰ্শ কি, তেওঁ চিন্তা কি, সেইটো কিন্তু একেবাৰে ধূসৰ। তো এই মহিলাগৰাকীৰ লিখা মেলাবোৰ এটা সময়ত বিপ্লৱী লাগিছিল। আৰু তেতিয়া মোৰ এক বন্ধুস্থানীয় এজন ব্যক্তিয়ে কৈছিল, জ্যেষ্ঠ ব্যক্তিয়ে কৈছিল যে শিখা শৰ্মাৰ লেখাবোৰ আপুনি চাইনে? শিখা শৰ্মাৰ কিন্তু লিখনিয়ে সমাজত কিন্তু ৰূপান্তৰ আনিব পাৰে। মই বোলো ফেচবুকত ৰূপান্তৰ অনা মানুহ পিছত ৰূপান্তৰিত হৈ যোৱা বহুত দেখিছোঁ, সেইকাৰণে ফেচবুকত ৰূপান্তৰিত হোৱা মানুহ মই চাব বিচৰা নাই। তো এতিয়া সেইগৰাকী শিখা শৰ্মাই আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰত যে তেওঁ হত্যাত যে চক্ৰান্তকাৰী সেইটো প্ৰমাণ কৰি দিলে। যেনেকৈ শ্যাম কানু মহন্তই চক্ৰান্ত কৰিলে, যেনেকৈ সিদ্ধাৰ্থ শৰ্মাই চক্ৰান্ত কৰিলে, তেনেকৈ শেখৰ শৰ্মা বা অমৃতপ্ৰভা মহন্তই চক্ৰান্ত কৰি জুবিন গাৰ্গক হত্যা কৰিলে। এই চক্ৰান্তৰ দলটোত আৰু দুজন ব্যক্তিৰ নাম আছে। সেই দুজন ব্যক্তি হ'ল এজন শিখা শৰ্মা আৰু ইগৰাকী হ'ল এই ভূঞা উপাধিৰ কি ভূঞা, কীটাণু ভূঞা বুলি কয় মানুহে, অতনু ভূঞা। এই অতনু ভূঞা আৰু শিখা শৰ্মাকো আচলতে চক্ৰান্তকাৰী জুবিন গাৰ্গৰ চক্ৰান্তকাৰী দলটোত সোমোৱাব লাগে। আৰু গৰিমা গাৰ্গ বৌৱে যি গোচৰ দিছে সেই গোচৰ আচলতে অতনু ভূঞাকো দিব লাগে। এই কাৰণেই দিব লাগে, এওঁলোকে চক্ৰান্ত কৰিছে আৰু এই টীমটোত এওঁলোকো আছে। কাৰণ এওঁলোকে এতিয়া জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি সেই হত্যাকাৰীসকলক সমৰ্থন কৰিব বিচাৰিছে, হত্যাকাৰীসকলৰ গোচৰটো পাতল কৰিব বিচাৰিছে। অতনু ভূঞাইও পাতল কৰিব বিচাৰিছে, শিখা শৰ্মাইও পাতল কৰিব বিচাৰিছে। আজি শিখা শৰ্মাক পুলিচক গোচৰ দিছে, গৰিমা গাৰ্গে গোচৰ দিয়াৰ পিছত গ্ৰেপ্তাৰ কৰিছে। এতিয়াও কিন্তু অতনু ভূঞা, এইটো কীটাণু ভূঞা, আচলতে কীটাণু ভূঞা এতিয়াও বাহিৰত আছে। এই কীটাণু ভূঞাকো সোমোৱাব লাগে, নহ'লে এই কিটে আচলতে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী বা অমৃতপ্ৰভা ইহঁতক কিন্তু নিৰ্দোষী প্ৰমাণ কৰিবলৈ অহৰহভাৱে লাগি আছে আৰু ফেচবুকত সামাজিক মাধ্যমত কিবা কিবি লিখি আছে। তো সেইকাৰণে অতনু ভূঞাৰ বিৰুদ্ধেও গোচৰ দিব লাগে শীঘ্ৰে, সেইটো মোৰ এটা মত। দ্বিতীয় কথাটো হৈছে যে এই চক্ৰান্তকাৰী দলটোত কেৱল এই 4জন বা 6জন ব্যক্তি নাই, আৰু একাংশ ব্যক্তি আছে। সেইসকল ব্যক্তিও লাহে লাহে মুখাবোৰ খোল খাব। তেওঁলোকে আচলতে জুবিন গাৰ্গৰ লগত মদ খাই তেওঁলোকে যদি ইমানকণ খায়, জুবিন গাৰ্গক ইমানটো বটল আনি তেওঁলোকক খুৱাই জুবিন গাৰ্গক কেতিয়াবা হত্যা কৰিব বিচাৰিছিলে। কিন্তু জুবিন গাৰ্গে আগতে হত্যা কৰিব নোৱাৰিলে আৰু শেষত অসমত হত্যা কৰিব নোৱাৰিলে, আৰু সুযোগ সুবিধা লৈ তেওঁ নি পেলাই ছিংগাপুৰত তেওঁ হত্যা কৰিলেগৈ। তো এই যে হত্যা কৰিলে, মুখ্যমন্ত্ৰীও হত্যা কৰা বুলি কৈ আছিলে, আৰু আজিৰ তাৰিখত যিখন চাৰ্জশ্বিট দিছে অসমত সেইখনো হত্যাকাৰী সজোৱা হৈছে। এতিয়া শিখা শৰ্মা আৰু এই কীটাণু ভূঞা আৰু শিখা শৰ্মাক কি গোচৰত দিব লাগে? এওঁলোকৰ ভাৰতীয় ন্যায় সংহিতাৰ 61 ধাৰা মতে এওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। এতিয়ালৈকে শিখা শৰ্মাক যিকেইটা গোচৰ লগাইছে তাত কিন্তু BNS 61 নাই। BNS 61টো হৈছে এনেকুৱা এটা ধাৰা যিটো ধাৰাত আচলতে গ্ৰেপ্তাৰ কৰিলে যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে, যাৱজ্জীৱন কাৰাদণ্ড হৈ তেওঁ জৰিমনাও বিহিব পাৰে। তো এইটো এনেকুৱা এটা চক্ৰান্ত যে কাৰোবাক A আৰু B মিলি যদি শিখ হত্যা কৰিবৰ কাৰণে হত্যা নকৰেও চক্ৰান্তও কৰে, তেতিয়াহ'লে 61ত গ্ৰেপ্তাৰ কৰি তেওঁলোকক এই হত্যাৰ চক্ৰান্তকাৰী দলত বা গোচৰত অভিযুক্ত কৰি তেওঁলোকক কিন্তু জেল দিয়াৰ প্ৰভিজন BNSত আছে, ভাৰতীয় ন্যায় সংহিতাত আছে। এই 61টো আচলতে এই দুইজনক লগাই এই যে জুবিন গাৰ্গৰ হত্যাৰ চক্ৰান্তৰ এই টীমটোত আচলতে এই দুজন ব্যক্তিকো লাগে, শিখা শৰ্মাকো লাগে আৰু আমাৰ কীটাণু ভূঞা, অতনু ভূঞা নে কি এইজনকো লাগে। তো জীৱনত কোনোদিন কি কৰিলে, যি কিতাপ লিখিলে সেইবিলাকো এসোপা গোবৰ লিখিলে, গোবৰতো সাৰ আছে, ঘোঁৰা গোবৰ লিখিলে। আৰু তাৰপিছত এতিয়া জুবিন গাৰ্গৰ নিচিনা এজন শিল্পীক, জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিক তেওঁ জীৱনকালত যিখিনি কৰি থৈ গ'ল, তেওঁ দুখীয়া দৰিদ্ৰৰ কাৰণে যিখিনি সহমৰ্মিতা দেখুৱাই থৈ গ'ল, তেওঁ যিখিনি গান গাই থৈ গ'ল, যি দৰ্শন তেওঁ প্ৰতিষ্ঠা কৰি থৈ গ'ল, যি সমাজবাদী দৰ্শন তেওঁ ভাল পাই গ'ল, চেগুৱাভাক তেওঁ ভাল পালে, তেওঁ চেগুৱাভাৰ দৰ্শন তেওঁ নিজৰ কৰি ল'লে, তেওঁ
বামপন্থী আদৰ্শৰ এজন ব্যক্তি তো তেনে এজন ব্যক্তি কীটাণু ভূঞাই সমালোচনা কৰিব আৰু চৰিত্ৰত ধৰিব এইটো আচলতে কেতিয়াও আচলতে মানি ল'ব কৰা কথা নহয় সেইকাৰণে গৰিমা গাৰ্গ বৌৱে এই কীটাণু ভূঞাৰ ওপৰতো আচলতে কীটাণু ভূঞাই আহি থাকে মোৰ আচলতে মই কীটাণু বুলিয়ে মাতো আচলতে এইজনকো গোচৰ দিব লাগে আৰু আৰক্ষীয়ে 61 ধাৰা মতে গোচৰ ৰুজু কৰি হত্যাৰ চক্ৰান্তত ডাইৰেক্ট চক্ৰান্ত কৰিছে এওঁলোকে নহলে এওঁলোকেতো 4জনটো হেৰিয়ত আছিলে ছিংগাপুৰত আছিলে এই 4জনকটো গ্ৰেপ্তাৰ কৰিলে এই শিখা শৰ্মা আৰু অতনু ভূঞাটো অসমত আছিলে অসমত থকাৰ পিছত এওঁলোকো যে এই টিমটোত আছিলে এইটো প্ৰমাণ হৈ গৈছে কাৰণ এতিয়া এই 4জন ব্যক্তি কি কৰিব বিচাৰিছে নিৰ্দোষী প্ৰমাণিত কৰিবলৈ এওঁলোকে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিব বিচাৰিছে জুবিন গাৰ্গে বোলে মহিলাৰ পিছেহে বোলে মহিলাৰ লগতহে বোলে আন মহিলাৰ লগতহে সম্পৰ্ক আছিলে সেইটো জুবিন গাৰ্গে সময় পাইছিলে ক'ত তেওঁ ইমান কম সময়ৰ ভিতৰত 40,000 গান গালে তেওঁ নিজৰ পৰিয়ালটোত সময় দিবলৈকে সময় নাই তেওঁ দুখীয়া দৰিদ্ৰৰ মাজত থাকে তেওঁ সামগ্ৰিকভাৱে সকলোৱে ষ্টুডিঅ'টোত পায় আৰু নিশা তেওঁ কাম কৰে তেনে এটা অৱস্থাত এইজন ব্যক্তিৰ চাৰিত্ৰিক আৰু বহু মহান ব্যক্তিৰ সেই ধৰণৰ ব্যক্তিগত জীৱনক লৈ আচলতে বহু কাহিনী আছে কিন্তু জুবিন গাৰ্গক লৈ এই ধৰণে ৰাজহুৱাকৈ অপমান কৰাৰ মৃত্যুৰ পিছত এতিয়া তেওঁ নিজৰ চাফাই গাবলৈও তেওঁ আমাৰ মাজত নাই তেনে এটা অৱস্থাত তেওঁৰ চৰিত্ৰ হনন কৰিবলৈ এই দুজন কোন এই দুইজন শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিছে অতনু ভূঞাক গ্ৰেপ্তাৰ কৰিব লাগে এই অতনু ভূঞাও বজ্জাত হাৰামী এটা তো সেইকাৰণে এই অৱস্থাত কৈছো যে অতনু ভূঞাকো সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰ ধাৰা প্ৰয়োগ কৰি এওঁলোককো কিন্তু সেইকেইটাৰ লগত সমানে তদন্তৰ আওতাত আনিব লাগে নহলে জুবিন গাৰ্গৰ এই হত্যাৰ গোটেই টিমটো যে আৰু আছে সেইটো ওলাই পৰিব এই নহলে এইজনক গ্ৰেপ্তাৰ নকৰিলে কিন্তু এইটো বাহিৰত থাকি যাব সেয়েহে মই এইটো আহ্বান আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যু আজি 4 মাহ হ'ল 4 মাহ পিছত আজি তেওঁৰ পৰিয়ালক হেয় প্ৰতিপন্ন কৰা এগৰাকী মহিলাক আজি গ্ৰেপ্তাৰ কৰা হ'ল গ্ৰেপ্তাৰ কৰাৰ কাৰণটো হ'ল জুবিন গাৰ্গৰ পত্নীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ তৰিলে আৰু সেই গোচৰৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল মহিলাগৰাকীয়ে বিভিন্ন সময়ত এই বিষয়ে লিখা মেলা কৰি আছে বা বিভিন্ন বিষয়ত মহিলাগৰাকীয়ে লিখা মেলা কৰে সেই কথাটো জানে সামাজিক মাধ্যমত থকাসকলে জানে মোৰ লগত ফ্ৰেণ্ড লিষ্টত নাছিল গতিকে মই তেওঁৰ বিষয়ে বৰ নাজানো কিন্তু কোনোবাই শ্বেয়াৰ কৰিলে কেতিয়াবা পাওঁ গতিকে নাজানো বুলি ক'লে নহ'ব মই তেওঁ লিখা কেতিয়াবা পাইছোঁ আৰু তেতিয়া মই পঢ়িছোঁ শেহতীয়াকৈ জুবিন গাৰ্গৰ ওপৰত যিখিনি লিখিছিল সেইখিনিও পঢ়িছোঁ আৰু অদ্ভুত ধৰণৰ মানে মানুহে মই ভাবোঁ পৃথিৱীৰ কোনো সুস্থ মানুহে সিমান বেয়াকৈ লিখিব নোৱাৰে এটা কাৰণত যে যি কৰে ঈশ্বৰে ভালেই কৰে এনেকুৱা ধৰণৰ কথা লিখিবলৈ হ'লে সেইটো মই ভাবোঁ পৃথিৱীৰ আটাইতকৈ শত্ৰু বুলি যদি জ্ঞান কৰা যায় মৃত্যুৰ পিছত অন্ততঃ তেনেকুৱা কথা কোনো মানুহে লিখিব নোৱাৰে মই আপোনালোকৰ কোনোবাই মোক আগতে কমেণ্টটো দিছে গতিকে আকৌ যিহেতু কমেণ্ট কোনোবাই দিব গতিকে মই কৈয়ে থওঁ যে ময়ো জুবিন গাৰ্গক জীৱিত অৱস্থাত সমালোচনা কৰিছিলোঁ এই কাৰণেই সমালোচনা কৰিছিলোঁ যে মই গান শুনি সদায় মই তেওঁৰ গান যেতিয়াৰ পৰা ওলাইছে অনামিকা তেতিয়াৰ পৰা মই তেওঁৰ গান শুনিছোঁ আৰু তেওঁৰ গানক লৈ মই বিৰাট সুখী এতিয়াও মই প্ৰতিদিনে তেওঁৰ গান শুনো কিন্তু তেওঁ কিছুমান কথা মই গ্ৰহণ নকৰিছিলোঁ আৰু কিছুমান স্থিতি কেতিয়াবা ভাল লগা নাছিল সেইকাৰণে তেওঁৰ পৰা আমি তেনেকুৱা ধৰণৰ আচৰণ আশা নকৰোঁ বা তেনেকুৱা ধৰণৰ স্থিতি আশা নকৰোঁ তেতিয়া আটাইতকৈ যেতিয়া ভাল পোৱা মানুহজনে আটাইতকৈ আপুনি আশা কৰা মানুহজনে যেতিয়া আপুনি নভবা ধৰণৰ অসমৰ গৰিষ্ঠ সংখ্যক লোকে নভবা ধৰণৰ কামবোৰ কৰে তেতিয়া কিবা এটা লিখা যায় বা সমালোচনা কৰা যায় সেইটো তেওঁৰ প্ৰতি ঘৃণা নহয় আমাৰ খুব যে তুমিনো এইটো সময়ত কিয় এনেকুৱা কৰিছা তুমিতো মাত এষাৰ দিব পাৰা বা কেতিয়াবা তেওঁ অপ্ৰকৃতিস্থ অৱস্থাত থকা বুলি যেতিয়া নিউজ হয় দেখোঁ তেতিয়া বেয়া পাওঁ যে মানুহজন কিয় এনেকৈ নিজে ধ্বংস হৈছে সেই কথাবিলাকত আমি সমালোচনা কৰিছিলোঁ বেছিভাগ মানুহে কিন্তু কোনেও তেওঁক আমি বিচৰা নাই যে তেওঁ হেৰাই যাওক আমাৰ মাজত কিন্তু এই মানুহগৰাকীয়ে বিগত দিনবিলাকত বা শেহতীয়া যিটো পোষ্টৰ কাৰণে তেওঁ গ্ৰেপ্তাৰ হ'ল তাত তেওঁ বিশেষ ধৰণে একদম মানে থাৰ্ড ক্লাছ বুলিও নকয় সেইটো 4th ক্লাছ 5th ক্লাছ কি ক্লাছ কয় নাজানো কোনো চিণ্ডিকেট চলোৱাৰ পৰা আদি কৰি কেনেকুৱা ধৰণৰ যে কথা লিখিছিল তেওঁহে জানে
জুবিন গাৰ্গে কেতিয়াও চিণ্ডিকেট চলোৱা নাই, সেইটো একেবাৰে স্পষ্ট কথা। জুবিন গাৰ্গৰ গান শুনি মানুহে ভাল পায়, গতিকে মাতে। এতিয়া দেখোন জুবিন গাৰ্গ নোহোৱাৰ পিছত আমি প্ৰতিজনেই ভাবিছোঁ যে চিনেমাত কোনে গান গাব, থিয়েটাৰ কোনে গান গাব, বিহু কোনে গাব, বা মডাৰ্ণ চং কোনে গাব, বা যিসকলে গাব সেইবিলাক আমি শুনিব পাৰিম নে, এনেকুৱা ধৰণৰ আমাৰ চিন্তাবিলাক প্ৰতিজন মানুহৰে হৈছে। সংগীত জগতখনে এক প্ৰকাৰ উকা হৈ পৰিল, সেই কথাটো আমি প্ৰতিজন মানুহে উপলব্ধি কৰিছোঁ। কিন্তু তেওঁ এনেকুৱা কি বেলেগ গ্ৰহৰ প্ৰাণী নাজানো যে তেওঁ আকৌ সেইটোত চিণ্ডিকেট এনেকুৱা ধৰণৰ কিছুমান শব্দ ব্যৱহাৰ কৰিছে, যিটো পঢ়ি গৰিমা গাৰ্গে ৰাতিটো কেনেকৈ কটালে মই নাজানো। মই কিন্তু মানে পঢ়িয়ে মই এনেকুৱা হ'লহেঁতেন চাগে লগে লগে গ'লোহেঁতেন গোচৰ তৰিবলৈ। কিন্তু গৰিমা গাৰ্গৰ সেইখিনি ধৈৰ্য মানিব লাগিব যে তেওঁ সিমানখিনি ধৈৰ্য ধৰি তেওঁ থাকিব পাৰিলে ইমান দিন। বাৰু যিয়ে নহওক, আজি ভাল হ'ল। কিন্তু এতিয়া কথাটো হ'ল, এই মানুহগৰাকী যিটো আচাৰ আচৰণ আজি হেৰিয়াৰ পৰা ওলাই অহাৰ পাছত, ক্ৰাইম ব্ৰাঞ্চৰ পৰা, সেই আচাৰ আচৰণৰ পৰা এটা কথা স্পষ্ট হৈছে, ইয়াৰ আগতেও এজনী মানুহ এৰেষ্ট হৈছে। তেতিয়া তেওঁ যিটো আচাৰ আচৰণ আপোনালোকে মনত পেলাব, ভিজুৱেলবিলাক মিলাই চাব, আৰু এতিয়াৰ যিটো আচৰণ, এই আচৰণটো তেওঁ যেন একদম মহান কাম এটা কৰিলে, তেওঁ যেন বহুতে ভাবি থকা, বহুতে তেওঁক যি বেকআপ দি আছিল, সেই বেকআপটো কৰি থকাৰ কাৰণে মই আজি ছাকচেছ হ'লোঁ, এনেকুৱা ধৰণৰ এটা তেওঁৰ ভাৱ ভংগী প্ৰকাশ পাইছে। তেওঁ গোটেই মুখৰ পৰা হাতৰ পৰা গোটেইখিনি ভংগীমাত এইটো প্ৰকাশ পাইছে যে মই কৰি দেখাম বুলি কৈছিলোঁ নহয়, মই কৰি দেখালোঁ। এনেকুৱা লাগিছেনে নাই? কাৰণ যিকোনো মানুহেই, পৃথিৱীৰ আটাইতকৈ ডকাইতটোৱেও যেতিয়া ওলাই আহে তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ পৰা লজ্জিত অনুভৱ কৰে, নিজকে অনুশোচনাত দগ্ধ হয়, একোৱেই হোৱা নাই, সিমানখিনি একোৱেই হোৱা নাই, হাঁহি হাঁহি ওলাই আহিছে যে যেন তেওঁ একেবাৰে পৃথিৱী জয় কৰি আহিল। আৰু জয় মানে কি জয় কৰিলে? তেওঁ একো পৃথিৱী জয় কৰা নাই, তেওঁতো 100% মানুহৰ দৃষ্টিৰ তললৈ গ'ল। কিন্তু তেওঁৰ পিছত এনেকুৱা মানুহ আছে নেকি যিয়ে তেওঁক উৎসাহিত কৰি আছিল, আৰু তেওঁ সেইসকলক দেখুৱাই সেই ভিডিঅ'টোত। কাৰণ তেওঁ বৰ নাটক কৰিব পৰা মানুহ, তেওঁ স্বাভাৱিক মানুহ নহয়, সেই কথাটো জানো আমি সকলোৱে। গতিকে নাটক কৰিব পৰা মানুহ, গতিকে তেওঁ সেইটো ঘপকে এবজৰ্ভ কৰি ল'ব পাৰে। আমি হয়তো সেইখিনি সময়ত খুব আৱেগিক হ'লোহেঁতেন, মই ভুল এটা কৰিলোঁ, মোৰ নিজেই অনুশোচনা হ'লহেঁতেন, বা হয়তো মোৰ সন্তান মোৰ ঘৰলৈ মনত পৰিলেহেঁতেন যে মই কেনেকৈ আঁতৰি থাকিম। সেই ধৰণৰ কোনো মানুহগৰাকীৰ হেৰি নাই, তেনেকুৱা মুখত কোনো ভাৱ ভংগী নাই, বৰঞ্চ একেবাৰে পৃথিৱী জয় কৰি অহাৰ দৰে এটা আচৰণ। আৰু এইখিনি দেখি এনেকুৱা লাগিছে যে তেওঁ অকলশৰীয়া নহয়, তেওঁৰ লগত কোনোবা আছে যিয়ে হয়তো তেওঁক বিগত দিনবিলাকত ইছ্যু ডাইভাৰ্ট কৰিবলৈ ব্যৱহাৰ কৰিছিল। আৰু তেওঁ এই যেতিয়াৰ পৰাই নিৰ্বাচনত একেবাৰে সেই 600-700 ভোট পালে লোকসভা নিৰ্বাচনত, তেতিয়াৰ পৰা মানুহগৰাকীয়ে মানসিক সন্তুলন হেৰুৱাইছে, আৰু তেতিয়াৰ পৰাই তেওঁ বলিয়ালি আৰম্ভ কৰা হ'ল। আৰু সেই বলিয়ালিত বহুতে কিন্তু উৎসাহিত কৰিলে। উৎসাহিত কৰা মানুহবোৰ আপোনালোকে চাব কোনে কৰিছে উৎসাহিত। যেতিয়াই আগতে সেই মিয়াৰ প্ৰেমী আছিল, তেতিয়া এটা চামে তেওঁক খুব বেয়া পাইছিল, বহুতে বেয়া পাইছিল। ময়ো তেতিয়া ভাল পোৱা নাছিলোঁ, এইটো কাৰণেই যে যিকোনো বস্তুৱে অতিমাত্ৰা বেয়া, ইমান বেছি যিকোনো প্ৰেমেই বেয়া। সেইটো লাগিলে মিয়া প্ৰেমেই হওক, সেয়া লাগিলে হিন্দু প্ৰেমেই হওক, সেয়া লাগিলে RSS প্ৰেমেই হওক, যিকোনো মানুহে আমি যে কওঁ অতিমাত্ৰা বেয়া আচলতে। তেওঁৰ ক্ষেত্ৰত সেইটো প্ৰতীয়মান হৈছিল। মিয়া ভাল পোৱাৰ ক্ষেত্ৰত তেওঁ আজান দিয়ালৈকে এনেকুৱা ধৰণৰ পদক্ষেপ লোৱা দেখিছিলোঁ। গতিকে সেইখিনি কোনো প্ৰকৃতিস্থ মানুহে সেইখিনি কাম নকৰেগৈ, কোনো হিন্দু মানুহে আজিলৈকে চাগে সেইটো কাম কৰা নাই। আৰু তেওঁ একমাত্ৰ মানুহ যিটো কৰিবলৈ গৈছে, মানে অতি তেলমৰা যিটো কাৰবাৰ, যি সিমানলৈ কোনো মানুহে নকৰেগৈ। ভাল পাব পাৰে, ভাল পোৱাটো বেলেগ কথা, কিন্তু সেই কামখিনি নকৰে। ঘৃণা কৰিব নাপায়, আমিও ঘৃণা নকৰোঁ, কিন্তু আমি সেইটো কাম নকৰোঁ। ঠিক সেইধৰণে যেতিয়া তেওঁ হাৰি পেলাই ইফালে গুচি আহিল, এইটো পাৰ্টিলৈ অহাৰ পিছত ইমান বেছি হৈ গ'ল, মেনশ্যন কৰাৰ পৰা আদি কৰি। আপুনি যদি চাই তেওঁৰ যিবোৰ পোষ্ট শ্বেয়াৰ হয়, মই তাতেই দেখিছিলোঁ যে মানে কাক মেনশ্যন নকৰে, তেওঁ যেন পাৰিলে নৰেন্দ্ৰ মোদীৰ কাষতে বহি লৈ নৰেন্দ্ৰ মোদীকে দেখাই থাকিব, যা মই এইটো আপডেট দিলোঁ, এনেকুৱা ধৰণৰ। গতিকে বিগত দিনবিলাকত তেওঁৰ যিবোৰ পদক্ষেপ, যিবোৰ স্থিতি, আনকি আজিও এটা মই শেহতীয়া দেখিলোঁ এটা আপডেটত, কিবা অৰ্জুনৰ লগতো মিলাই পেলাই এনেকৈ দিছে মুখ্যমন্ত্ৰীক। তাৰমানে কিমান পৰ্যায়লৈ এই মানুহগৰাকীয়ে তেল মাৰিব পাৰে আপোনালোকে ভাবক। যিবোৰ মানুহৰ যুক্তি থাকে, কথাত যুক্তি থাকে, তেওঁতো যুক্তি থকা মানুহ যেন লাগে,
যুক্তি থকা মানুহে ইমান তেল কোনেও মাৰিব নোৱাৰে যুক্তি নথকা মানুহে তেলীয়া মানুহে যাৰ ব্ৰেইন নাই ব্ৰেইনলেছ মানুহবিলাকে য'তে ত'তে তেল মাৰি দিব পাৰে সেয়া ভুল কথাটো তেল মাৰিব শুদ্ধ কথাটো তেল মাৰিব কিন্তু যাৰ যুক্তি বিবেচনা কৰিব পৰা মানুহ সি ভুল কথাত কেতিয়াও তেনেধৰণে সমৰ্থন নকৰে বা শুদ্ধ কথাটো সমৰ্থন নিজৰ ফালৰ পৰা যিমানখিনি কৰিব পাৰি সিমানখিনিহে কৰিব তেওঁৰ এক্টিভিটিজত সেই কথাটো যে তেওঁ মানসিকভাৱে যে বৰ হেৰি নহয় সেই কথাবোৰ যেন প্ৰমাণ হয় এতিয়া কথাটো হ'ল তেওঁৰ বেকত কোনোবা আছিল নেকি কাৰণ যিটো তেওঁৰ আজি স্থিতি দেখিলোঁ যিটো হাঁহি দেখিলোঁ যিটো অংগী ভংগী দেখিলোঁ যি বিশ্বত জয়ৰ যি এটা মনোভাৱ দেখিলোঁ বা মই যিখিনি ভাবি আহিছিলোঁ সেইখিনি মোৰ হ'ল বা মোক বিষয়ে চৰ্চা হওক সেইখিনি কথা যে তেওঁ ভাবি আহিছিল সেইখিনি তেওঁ সফল হ'ল সেইকাৰণে আজি তেনেকুৱা কৰিছে নেকি কাৰণ সেই মানুহগৰাকীয়ে যেনেকৈ আমি কওঁ যে ডকাইতেও চৰ্চা হোৱাটো বিচাৰে আটাইতকৈ পৃথিৱীৰ বেয়া কাম কৰিও চৰ্চা হোৱাটো বিচাৰে কিছুমান মানুহে চৰ্চাত থাকি ভাল পায় ভালেই হওক বা বেয়া হওক নিজকে জহাই খুব ভাল পোৱা মানুহে চৰ্চাত থাকি ভাল পায় আৰু তেওঁ তেনেকুৱা ধৰণৰ মানুহ বুলি গম পোৱা যায় তেওঁৰ লিখনিবিলাকত বাৰু যিয়ে হওক এতিয়া কথাটো হ'ল সেই চৰ্চাত থাকি ভাল পোৱা মানুহগৰাকীয়ে এতিয়া ভাবিছে নেকি যে আজি ওলাই অহাৰ পিছত যে আজিতো আৰু মোক পূৰা ধুই পেলাব টক শ্ব' হ'ব মোক সামাজিক মাধ্যমত ট্ৰোল কৰিব গতিকে মই ছাকচেছ এই ধৰণৰ নেকি কথা বতৰাবিলাক গতিকে বা ইছ্যু ডাইভাৰ্ট যিটো আমি জুবিন গাৰ্গৰ যিটো ইছ্যু সেই ইছ্যুটোক ডাইভাৰ্ট কৰি বা এই নিৰ্বাচনৰ আগত এনেকুৱা ধৰণৰ কিছুমান কথা লিখি মানুহক এই বাটে এতিয়া তেওঁক লৈ বহুত মানুহ বিজি হৈ গ'ল আজি সামাজিক মাধ্যম পূৰা ট্ৰোল হৈ আছে তেওঁৰ ওপৰত গতিকে এনেকুৱা ধৰণৰ কিবা পৰিকল্পনা আছিল নেকি বা তেওঁৰ বেকত কোনোবা এনেকুৱা শক্তি আছে নেকি যিয়ে তেওঁক কৈ আছিল যে তুমি এনেকুৱা কাম কৰা আমি তোমাৰ লগত আছোঁ তুমি চিন্তা কৰিব নালাগে দুদিনমান তুমি জেললৈ যাবা বাকী চিজিল হৈ যাব এনেকুৱা ধৰণৰ আছিল নেকি কাৰণ কথা বতৰা অংগী ভংগী নমস্কাৰ দিয়াৰ ষ্টাইল এইবিলাকততো লাভলীনা বৰগোহাঁই অলিম্পিক জয় কৰি আহিও চাগে তেনেকুৱা কৰা নাছিল গতিকে মানুহে অকণমান আমি সকলোৱে এই বিষয়টোত সজাগ হোৱাটো ভাল আৰু আমাৰ আটাইতকৈ নিজৰ ভুলটো হ'ল যে আমি মানুহক আগুৰি নোহোৱাকৈ উঠাই দিওঁ সেই কথাটো আমাৰ কিন্তু বিৰাট ভুল কেৱল শিখা শৰ্মাই জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা নাই আৰু বহুতে কৰি আছে আৰু যিকেইজনে কৰি আছে তেওঁলোকে ভাবিছে যে মানুহে গম পোৱা নাই মানুহে গম পাইছে মানুহৰ পাৱাৰ ঐশ্বৰ্য বিভূতি এইবিলাক এটা সময়ৰ কাৰণেহে মানুহৰ থাকে তাৰপিছত কিন্তু শেষ হৈ যায় আজি জুবিন গাৰ্গৰ দৰে এজন মহান ব্যক্তিৰ চৰিত্ৰ হননত লাগিল কোন শিখা শৰ্মা কাৰ বলত ইমান বলিয়ান আজি ইমান দিনে আপোনালোকে কিন্তু পোষ্টবিলাক পঢ়ি আছে পোষ্টবিলাক আপোনালোকে পঢ়ি আছে তাত বহুতে কমেণ্টো দিছে কিন্তু ভাল কথা কয় আপুনি ভাল মানুহ ৮০,০০০কে ফলোৱাৰ্ছ আছে শিখা শৰ্মাৰ এটা সময়ত মিয়াক গালি পাৰিলে এটা সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক কৈছোঁ আপোনাৰ লগতে আপোনাৰ পৰিয়ালক ইমান বেয়াকৈ গালি পাৰি থৈছে আপুনি এই কথাটো মোৰ যদি এই ভিডিঅ'টো চাইছে উপলব্ধি কৰিব এনেকুৱা মানুহক জীয়াই ৰখাটো ভাল নে বেয়া কিমান বেয়াকৈ ক'ব পাৰে এই মানুহগৰাকী আৰু এতিয়া আপোনাৰ বিষয়ে ভাল ভালকৈ পোষ্ট দিয়ে আমিও আপোনাক সমালোচনা কৰোঁ কিন্তু আপোনাৰ পৰিয়ালক সমালোচনা নকৰোঁ আপোনাৰ ব্যক্তিগত কথাক সমালোচনা নকৰোঁ আপোনাৰ ৰাজনৈতিক সমালোচনা কৰোঁ সমালোচনা সকলোৱে সকলোক কৰক কিন্তু শিখা শৰ্মাই আপোনাৰ প্ৰত্যেকজন পৰিয়ালৰ মানুহকে সমালোচনা কৰিছে অতি বেয়া আৰু অভদ্ৰভাৱে এতিয়া কওঁ জুবিন গাৰ্গৰ কথা জুবিন গাৰ্গৰ দৰে এজন মানুহ আমাৰ পৃথিৱীৰ মানে কি ক'ম এই পৃথিৱীৰ পৰা বিদায় মগাৰ পিছত আমি কিমান কষ্টত আছোঁ দুখত আছোঁ সেইটো আমি বুজি পাওঁ এইটো TRPৰ কাৰণে কৈ থকা নাই দেই ভিডিঅ' চাই থকা সকলোকো কৈছোঁ আৰু আমি প্ৰত্যেকটো ক্ষেত্ৰত আমি কেইটামান মানুহে গৈ থানাত উপস্থিত হওঁ এজাহাৰ দিওঁ চবেই জানে পাব্লিচিটিৰ কাৰণে কিন্তু নাযাওঁ কাৰণ আমি যদি মাত নামাতোঁ আমি যদি বহি থাকোঁ বহুতে কয় পাব্লিচিটিৰ কাৰণে যায় কিবা এটা কৰিব নহয় আমি কিন্তু ক্ষোভত যাওঁ আমি মাতি আছোঁ মাতিও থাকিম আগলৈকে য'তেই নাথাকোঁ অকল গৰিমা শইকীয়া গাৰ্গৰে কৰ্তব্য নেকি জুবিন গাৰ্গক বেয়াকৈ কওঁতে কেছ দিব লাগে বুলি বাকীবিলাকৰ কৰ্তব্য নহয় কৰ্তব্য হয়নে নহয় কওক এতিয়া মোক নক'ব যে আপুনি কি কৰিলে মই কিন্তু দিছোঁ আৰু মই শিখা শৰ্মাই কি লিখি আছে কি মেলিছে মই একো গম নাপাওঁ কিয় গম নাপাওঁ কাৰণ মই শিখা শৰ্মাক ব্লক কৰি থৈছোঁ কাৰণ মই শিখা শৰ্মাক আজি বহুত দিনৰ আগতে ব্লক কৰি দিছোঁ তাইৰ ভাগৰ কথা পঢ়িব পৰা মানুহে পঢ়ি একো লাভ নহয় তাৰমানে যেতিয়া নিউজত পাওঁ বা কোনোবা কোৱা কৰি শুনিছে আজি মই স্ক্ৰীনশ্বটবোৰ এজন বন্ধুৰ মোবাইলে মোক দিছে মই পঢ়িছোঁ তেতিয়া মই লগে লগে ৰখি থকা নাই মই ওলাই গৈছোঁ
যাকে তাকে ফোন কৰিছোঁ কেছ দিব লাগে তাৰপিছত খবৰ পাইছোঁ বৌয়ে অলৰেডি কেছ দিছে আমিও দিবলৈ ৰেডি হৈছোঁ আৰু বিশ্বাস নকৰে যদি মোৰ হোৱাটছআপত আপোনালোকক মই প্ৰমাণ যদি কোনোবাই বিচাৰে মই ৰাজহুৱাভাৱে দিব বিচাৰোঁ যে আমি যোৱাকালি ৰাতিয়েই প্ৰত্যেকখন মই যিহেতু নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ আৰু অসমীয়া যুৱ মঞ্চৰ দায়িত্বত আছোঁ মই সকলোকে নিৰ্দেশনা দিছোঁ বিশেষকৈ নদী আৰু নাৰী জাগ্ৰত শক্তি মহিলাখিনিক কৈছোঁ যে অতি সোনকালে ব্যৱস্থা কৰক যিহেতু মহিলা তাৰপিছত ৰাতিপুৱা গম পালোঁ যে কেছ দিলেই গৰিমা বৌয়ে আমাৰ প্ৰচাৰ সম্পাদিকাই মোক লিংকটো পঠাই দিছে হেমন্তী গগৈ বাইদেৱে ৰাতিয়ে মই গুৱাহাটী কমিটিকো ক'লোঁ যে আপোনালোকে কেছ দিয়ক ৰাতিপুৱা বৌয়ে দিলে তাৰ আগলৈ কিন্তু অসমৰ মানুহ কোনেও কেছ দিবলৈ ওলাই নাহিল কাৰণ জুবিন গাৰ্গ কেৱল মানে গৰিমা শইকীয়া গাৰ্গক মানে চবেই কয় যে জুবিন গাৰ্গ আমাৰ পৰিয়ালৰ তাৰমানে পৰিয়ালৰ হোৱাৰ পাছতো গৰিমা শইকীয়া গাৰ্গ বোৱাৰী হ'ব নোৱাৰিলে তাৰমানে আপোনালোকে কোনেও নাভাবিলে যে তেওঁ এটা সান্তনা দিব লাগে তেওঁ হৈ জুবিন গাৰ্গক ইমান বেয়াকৈ কোৱাৰ পিছত পৰিয়ালক বেয়াকৈ কোৱাৰ পিছত আমাৰ পৰিয়ালৰ সদস্য বুলি কৈ থকা মানুহখিনি কিন্তু শিখা শৰ্মাৰ এগেইনষ্টত কেছ দিবলৈ ওলাই নাহিলে আচৰিত লাগে কিন্তু আৰু কিছুমান বন্ধু মুখাপিনা বন্ধু যিয়ে নেকি জুবিন গাৰ্গক সমালোচনা কৰে আওপকীয়াকৈ মই ক'লোঁ নাই এইবোৰ স্কিনবিলাক এই ছালবিলাক অলপ দিনৰ পিছত সুতুৰা পৰি আহিব বয়স যিমান বাঢ়ি গৈ থাকিব আশা আকাংক্ষা চুলিবোৰ পকিব আমি আকৌ সেই একেটা ৰাস্তাৰে গুচি যামগৈ তাৰপিছতো মানুহক সমালোচনা কৰে চবেই চবক কয় আমিওতো ফেচবুকত বহুত সমালোচনা কৰোঁ কিন্তু ইমান তলত গৈ নহয় ইমান নিকৃষ্ট নহয় নাপায় এইবোৰ কৰিবলৈ ইমান নিকৃষ্ট সমালোচনা নকৰে যদি ইমান দম আছিলে জীয়াই থাকোঁতে কৰিব লাগিছিলে কিয় নকৰিলে কাৰণ ভয় কৰে কাৰণ জুবিন গাৰ্গৰ লগত তেওঁ ফটো মাৰি থৈছে শিখা শৰ্মাই সেইটো সময়ত ভাল আছিল আজি কাৰোবাক বচাবলৈ গৈ আৰু এগৰাকী আমাৰ কণ্ঠশিল্পী অমিত প্ৰভাৰ হৈ যে লিখিছিলে আয়োদেহী এয়া হৈছে প্ৰকৃত স্বৰূপ যিগৰাকী মানুহে ইমানখিনি দি থৈ গ'লে মৰাৰ পিছত মানুহক এনেকৈ সমালোচনা নকৰে মৃত্যুৰ পিছত এজন মানুহক ইমান সমালোচনা নকৰে আত্মাটোকতো ভাই শান্তিত থাকিব দে ইমান থাৰ্ড ক্লাছ নে মই ভাবোঁ মই যদি পাৱাৰত থাকিলোহেঁতেন নহয় আজি যদি মোৰ ওচৰত কিবা প্ৰশাসনিক দায়িত্ব থাকিলেহেঁতেন যদি মই শীৰ্ষ আৰক্ষী বিষয়া হ'লোহেঁতেন যদি মই অসমৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী হ'লোহেঁতেন বিধায়ক হ'লোহেঁতেন মই এই মানুহজনীক কিন্তু এক মুহূৰ্তৰ কাৰণে মই জীয়াই ৰাখিব নিদিলোহেঁতেন জুবিন গাৰ্গে সমাজখনৰ কাৰণে তেওঁ বেয়াখিনি কিয় ল'ব লাগে ভালখিনি লোৱা এজন ভদ্ৰ মানুহৰ কৰ্তব্য হৈছে ভালখিনি লোৱাটো জুবিন গাৰ্গে ইমান মানুহক সহায় কৰি থৈ গ'ল কিতাপৰ কথা কৈ থৈ গ'ল গানৰ কথা কৈ থৈ গ'ল সেইবোৰ কি মনত নাহে এইবোৰ লিখিবলৈ ইমান নিকৃষ্ট হ'ব পাৰে মানুহ নিজৰ TRP নিজৰ মানে পাব্লিচিটিৰ কাৰণে মৃত্যুৰ পিছতো মানুহক টাৰ্গেট কৰি লয় আৰু সেই পৰিয়ালটো সেই মানুহগৰাকী কিমান কষ্ট মানে জীৱিত কালত তেওঁলোকৰ মাজত কি সম্পৰ্ক আছিল কি নাছিল কি আছিল এইবোৰ বাদ দিলোঁ মৃত্যুৰ পিছত এগৰাকী পত্নীয়ে গম পায় যে কিমান সেই মানুহজন নাইকিয়া হৈ যোৱাৰ পিছত কিমান কষ্ট হয় তাতে জুবিন গাৰ্গ সেই ভনীয়েকজনী আমি এবাৰ কথা কৈছোঁ এবাৰ সেই মানুহজনীৰ মুখখনত বেয়া নাই ঠিক আছে গৰিমা বৌকো সমালোচনা কৰিছে মানি ল'লোঁ সেই ভনীয়েকজনীকো এৰা নাই সেই বেমাৰ হৈ বিচনাত পৰি থকা জুবিন গাৰ্গৰ দৰে এজন পুত্ৰ হেৰাই দিয়া দেউতাকজনৰ কথা এবাৰ ভাবিবলৈ আপোনালোকৰ বেয়া নালাগেনে असम की मिट्टी आपकी गूंज अभी जगी है सिंगापुर की लहरों में सितारा हमने खोया है कुत्तों ने खा गए आपकी मेहनत का ताज किला हरामी लोगों ने छीन ली हमसे आपकी आवाज हर वीडियो और तस्वीर में आपकी लाचारी है अब सच को दबाना किसी के बस की बात नहीं है डॉक्टर ने कहा कमजोर है पानी और आग से संभालो इसे पर लहरों में बिना जैकेट क्यों छोड़ा उसे हर गीत हर हंसी हर सपना चुराया गया हमसे फिर भी यादों में आप हमेशा जिंदा रहेंगे सोशल मीडिया पर सच उभर आया वीडियो क्लिप्स ने राज दिखाया किसके हाथों में छुपा है ये काला राज
सुनती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम। कुत्ते केला हरामी अब क्यों फरार है सब। उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।